নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। যোৰহাট জিলাৰ পৰা এটা বাতৰি আহিছে। বাতৰিটো আপোনাৰ ভাবিবলগীয়া। ইয়াত কেইবাটাও দিশ আছে। থুলমূল বাতৰিটো হ'ল এগৰাকী কলেজীয়া ছাত্ৰীজনীৰ নাম বিপ্লৱী দাস। ছাত্ৰীজনীৰ মানে মৃতদেহ উদ্ধাৰ হৈছে এজন ব্যক্তিৰ লেট্ৰিনৰ টেংকিৰ ভিতৰত। তো এই ঘটনাটো কেনেকৈ হ'ল, কি হ'ল, এইটো ভালকৈ জানিব সেই অঞ্চলৰ মানুহে, যিসকল মানুহ তিতাবৰৰ, যোৰহাট জিলাৰ তিতাবৰৰ সেই ব্যক্তিজনৰ আশে পাশে থাকে, মানে সেই গাঁৱৰ মানুহ আৰু। তো তেওঁলোকে ভালকৈ জানিব। তো বাতৰিত যিখিনি আহিছে সেইখিনি ভিত্তিত মই কথাটো ক'বলৈ বিচাৰিছোঁ। কথাটো এনেকুৱা, এগৰাকী 19 বছৰীয়া কলেজীয়া ছাত্ৰী বিপ্লৱী দাস, তেওঁৰ লগত চিনাকি হৈছিলে এজন 63 বছৰীয়া 63 ইয়াৰ্ছ অল্ড এগৰাকী ব্যক্তি। তেওঁ মানে যাদু মন্ত্ৰ বা জ্যোতিষী বা মানে কিবা আঙুঠি দিয়া, জাপ দিয়া, এইবোৰ কৰে আৰু কলম জাৰি দিয়া। তাৰমানে কলম জাৰি দিছিলে ছোৱালীজনীক, আৰু সেই ছোৱালীজনীয়ে সেই কলমৰে পৰীক্ষাত লিখিছিলে। তেনেকুৱা কাহিনী আৰু। যেনেকৈ বহুত মানুহ বিশ্বাসী, আপোনাৰ আঙুঠি পিন্ধে, হাতত সূতা পিন্ধে, বহুত কিবা কিবি পিন্ধে, আৰু সেইবোৰ দিয়া মানুহবোৰ কোন হয়? জ্যোতিষী বা বেজালী, কলা যাদু, এইবোৰ আৰু। তো সেই মানুহজনক সেই অঞ্চলৰ মানুহে বিশ্বাসো কৰে। তো ছোৱালীবোৰেও বিশ্বাস কৰে, মহিলাবোৰেও বিশ্বাস কৰে। তো কিমান মহিলা কিমান ছোৱালীৰ লগত কি কৰিছে সেইটোতো কোনেও দেখা নাপায়, কাৰণ তেওঁৰ চেম্বাৰৰ ভিতৰত যায় তেওঁৰ লগত কি কথা হয় কি নহয় সেই মহিলাবোৰে জানিব, যিসকল মহিলা তেওঁৰ ওচৰলৈ গৈছে। আৰু এইবোৰত কি হয়, মানে লাজতে মানে মুখটো নুখুলে। এতিয়া ধৰক কোনোবা মহিলা ঘৰৰ কিবা ঘৰুৱা কণ্ডল আছে বা কিবা আছে, থাকে নহয় মহিলাবোৰৰ বিভিন্ন অভিযোগ বা বিভিন্ন সমস্যা, সেই সমস্যাবোৰৰ সমাধান বিচাৰি তেনেকুৱা ব্যক্তিৰ কাষ চাপে। আৰু তেনেকুৱা ব্যক্তিজনৰ নাম অজয় সিং হয়। 63 বছৰীয়া এজন সাংসাৰিক পুৰুষ আৰু। তো সেই পুৰুষজনে যেতিয়া কাষ চাপে, তেতিয়া মহিলাবোৰে বা যুৱতীবোৰে ভাবে যে মোৰ সমস্যাটো এখেতে সমাধান কৰি দিব। আৰু তেওঁলোকে তেনেকুৱা কিবা কিবি দিয়েও, কিবা সূতা বান্ধাই দিব বা কিবা বস্তু দি দিব, বিচনাত গাৰুৰ তলত থ'ব দিব, এনেকুৱা বিভিন্ন কথা আৰু। বা কিবা ঘৰৰ দৰ্জাত লগাব দিব বা গড্ৰেজত থ'ব দিব, বিভিন্ন আৰু এনেকুৱা বিশ্বাস আৰু। কিবা বস্তু এনেকুৱা ফু কৰি মন্ত্ৰ কৰি দিব। তো এইবোৰ মানে যেতিয়া মহিলাসকলৰ লগত কৰে, তো মহিলাসকলক যেনেকৈ কয় যে আপুনি এনেকৈ কৰক তেনেকৈ কৰক, কাপোৰটো খুলি দিয়ক, তো কাপোৰো খুলি দিয়ে। তাৰপিছত কিবা এনেকুৱা ময়ূৰৰ পাখি দি কিবা কিবি কৰি দিব। এইবোৰ মানে চলি থাকে, কিন্তু এইবোৰ কোনেও মানে বাহিৰত আহি প্ৰকাশ নকৰে। কিয় প্ৰকাশ নকৰে? লাজৰো কথা থাকে, আৰু এইকাৰণেও প্ৰকাশ নকৰে, তেওঁৰ কথাটো সকলোৱে জানিব, সকলোকে জনাব নিবিচাৰে। কথাটো মানে কোনেও নজনাকৈ সমাধান কৰিব বিচাৰে, আৰু সেই সুযোগটো মানে সেই ব্যক্তিজনে লয়। আৰু যেতিয়া মহিলাৰ লগত বা যুৱতীৰ লগত এইবোৰ কৰে, তেতিয়া সেইটো গৈ মানে একদম মানে শাৰীৰিক সম্পৰ্কলৈ গুচি যায়। তো শাৰীৰিক সম্পৰ্কলৈ যেতিয়া গুচি গৈছিলে এই বিপ্লৱী দাসৰ লগত, তেওঁটো মানে গৰ্ভৱতী হৈ গ'ল। মানে তেওঁৰ গৰ্ভত সন্তান চিতাপি ল'লে, ভ্ৰূণ হৈ গ'ল, মানে কি বুলি কয়, গৰ্ভস্থ সন্তান মানে হৈ গ'ল। তো এইটো মানে তেওঁক গৰ্ভপাত কৰাবলৈ হেঁচা দিছিলে, আৰু ছোৱালীজনীয়ে বিয়া কৰাবলৈ হেঁচা দিছিলে। এনেকুৱা এটা ঘটনাত মানে ছোৱালীজনীক মাৰি পেলালে, 19 বছৰীয়া ছোৱালী। তো এইটো লুকাই ৰাখিব বিচাৰিছিলে, কিন্তু লুকাই নাথাকিলে, ওলাই আহিলে, এতিয়া পোহৰলৈ আহিলে। এতিয়া মই যিখিনি কৈছোঁ তাতকৈ বেছি যোৰহাট জিলাত তিতাবৰৰ মানুহে বেছি জানিব। তো তাতো ইউটিউবাৰ আছে, হয়নে? তেওঁলোকে নিজৰ মোবাইল আছে, ফেচবুক হেণ্ডেল আছে, ছ'চিয়েল মিডিয়া আছে। তো এইবোৰত তেওঁলোকে নিজৰ মতামত প্ৰকাশ কৰক। কোনোবা মহিলাক যদি কিবা পিহা চিহা টিপিছিল, সেইটো মানে ছ'চিয়েল মিডিয়াত কওক যে মোকো কৰিছিলে, হয়নে? সেইটোহে কথা। তো ঠিক আছে, ক'বলৈ মানুহে ভয় কৰে, এইকাৰণে সমাজত এইবোৰ ঘটনা ঘটে। ক'ব লাগে না। মই কৈ আছোঁ মোৰ কি দৰকাৰ পৰিছে, কিন্তু মই এইকাৰণে কৈ আছোঁ, এইটো মোৰ ছ'চিয়েল ৰেছপঞ্চিবিলিটি, এইটো মোৰ সামাজিক দায়বদ্ধতাৰ বাবে মই কৈ আছোঁ। ঠিক আছে, ধন্যবাদ।